দিলৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল। 2021 চনকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল। কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ, চৰকাৰে তেওঁক ছাছপেণ্ডো নকৰিলে। তাৰমানে তেওঁলোক কিমান শিপাই চৰকাৰৰ তলত সোমাই আছে। আৰু দিলৱাৰো এটা ডাম্পাৰ বেপাৰী, সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই। হোজাইত গৈ সুধিব, গোটেই ঘৰখনকে মাটিৰ দালাল বুলিয়ে জানে। দিলৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল। 2021 চনকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল। কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ, চৰকাৰে তেওঁক ছাছপেণ্ডো নকৰিলে। তাৰমানে তেওঁলোক কিমান শিপাই চৰকাৰৰ তলত সোমাই আছে। আৰু দিলৱাৰো এটা ডাম্পাৰ বেপাৰী, সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই। হোজাইত গৈ সুধিব, গোটেই ঘৰখনকে মাটিৰ দালাল বুলিয়ে জানে।